বহু বলকি মুখ্যমন্ত্ৰী ভাষণ শেষ ডিডিৰ লেকচাৰৰ দুসৰা নচলিল এইবাৰ অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ মমতা বেনাৰ্জীৰ কবিতাৰে ঘৰিয়ালৰ চকুপানী ফেচবুক আৰু টুইটাৰত এনআৰচি বিৰোধী আস্ফালন অব্যাহত কবিতাৰ নাম পৰিচয় হিন্দী ইংৰাজীটো তৰ্জমা চতুৰা মমতাৰ কবিতাত মানৱ বন্দনা আংফলা জাতিভেদ পৰিচয় তুমি দলিত নেকি তুমি খ্ৰীষ্টিয়ান নেকি নে সংখ্যালঘু তুমি কলৈ যাবা ৰাৱণক সমৰ্থন নকৰা নেকি তুমি তেতিয়াহ'লে তুমি অকলশৰীয়া কবিতাটোৰ তৃতীয় স্তবকত এনআৰচি পৰিচয় তুমি কোন তুমি কাক সমৰ্থন কৰা তোমাৰ পঞ্চম বংশ পঞ্জীকৃত নে তুমি কি পিন্ধা তোমাৰ গোধন একাউণ্ট আছেনে তুমি মন কি বাত শুনানে তুমি শাসকৰ বিৰুদ্ধে লিখানে নো তুমি নিশ্চয়কৈ অনুপ্ৰৱেশকাৰী এয়া মমতা বেনাৰ্জীৰ অভিসন্ধি সিংগুৰ নন্দীগ্ৰামক লৈও এদিন কবিতা লিখিছিল বংগত লাল দুৰ্গত কঁপনি তুলিছিল এইবাৰো একেই আশা এনআৰচিক লৈ কবিতা মোদী চৰকাৰৰ বিৰুদ্ধে কবিতা ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ